ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 6 ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডেভেলপমেণ্টৰ ইকনমিক্সৰ যোনখন তোমালোকৰ পেপাৰ আছে সেই পেপাৰখনৰ ডেমোগ্ৰাফিক ট্ৰানজেকশ্যন ডিউৰিং দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট বুলি এটা কনচেপ্ট আছে। এই কনচেপ্টটো আজি আমি আলোচনা কৰিম আৰু এই কুৱেশ্যনটো আমি দুটা পাৰ্টত আলোচনা কৰিম। আজিৰ পাৰ্টটোত আমি জাষ্ট আলোচনা কৰিম যে ডেমোগ্ৰাফিক ট্ৰানজেকশ্যনৰ যিটো ডেভেলপমেণ্টৰ প্ৰচেছ হয় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অৰ্থনীতিবিদ হওক বা চিন্তাবিদ হওক তেওঁলোকে কেনেধৰণৰ পৰামৰ্শ দিছিলে বা তেওঁলোকৰ মতামত কি আছিলে এই সম্পৰ্কে আমি আলোচনা কৰিম আৰু পিছৰ এটা ক্লাছত আমি ডেমোগ্ৰাফিক ট্ৰানজেকশ্যনৰ যোনটো CP ব্লেকাৰৰ থিয়ৰী হয় সেই থিয়ৰীটো আমি আলোচনা কৰিম। ঠিক আছে, এক্সাম পইণ্ট অফ ভিউৰ পৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ তোমালোকে যথেষ্ট সহায় হ'ব আজিৰ ভিডিঅ'টো। আৰু যদিহে কোৰ্চত জইন হ'ব বিচাৰিছে স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আমাৰ লগত গোটেই কোৰ্চটো শিকিব পাৰিবা। এতিয়া আজি আমি আলোচনা কৰিম দ্য কুৱেশ্যনটো হৈছে দ্য ডেমোগ্ৰাফিক ট্ৰানজেকশ্যন ডিউৰিং দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট, অৰ্থাৎ অৰ্থনীতিৰ উন্নয়নৰ লগে লগে সেই ডেমোগ্ৰাফিক ট্ৰানজেকশ্যন অৰ্থাৎ জনসংখ্যাৰ যিটো গতিবিধি বা জনসংখ্যাৰ ধাৰাটো বা প্ৰচেছটো আমি আলোচনা কৰিম। আৰু এই জনসংখ্যাৰ যিটো কনচেপ্ট হয় সেই কনচেপ্টটো এখন অৰ্থনীতিৰ কাৰণে এইকাৰণেই ইম্পৰ্টেণ্ট হয় কাৰণ জনসংখ্যা নহ'লেও অৰ্থনীতিখনৰ উন্নয়ন সম্ভৱ নহয় আৰু অত্যাধিক জনসংখ্যা বা জনবহুল অৰ্থনীতিখনো কিন্তু এখন অৰ্থনীতিৰ উন্নয়নৰ কাৰণে মানে উন্নয়নৰ ৰাস্তাত হেঙাৰ হৈ পৰে। গতিকে উন্নয়নৰ কাৰণো হ'ব পাৰে বা হেঙাৰো হ'ব পাৰে। ঠিক আছে, সেইকাৰণে জনসংখ্যাৰ যিটো কনচেপ্ট সেই কনচেপ্টটো অৰ্থনীতি উন্নয়নৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। এইটো সেইকাৰণেই তোমালোকৰ চিলেবাছত এই টপিকটো দিয়া হৈছে। এতিয়া চোৱা, এখন দেশৰ অৰ্থনৈতিক উন্নয়নত জনসংখ্যাৰ ভূমিকা অপৰিসীম কাৰণ জনসংখ্যাই অৰ্থনীতিৰ উন্নয়নৰ কাৰণ আৰু পৰিণাম দুটাই। কাৰণ মানে হৈছে যে জনসংখ্যা নহ'লেও এখন অৰ্থনীতিৰ উন্নয়ন নহয় আৰু অত্যাধিক যদি জনসংখ্যা হয় তাৰ ফলতো এখন অৰ্থনীতিৰ যিটো অৰ্থনীতিৰ স্থবিৰ হৈ পৰিব। যিমানখিনি বিকাশ হ'ব লাগে সিমানখিনি বিকাশ নহয়। তাৰ কাৰণে থিয়ৰী প্ৰভাইড কৰা হৈছে। থিয়ৰীখিনি পঢ়িলে তোমালোকে গম পাবা আৰু ভিডিঅ'টো শেষলৈকে চাই যাবা, এইখিনি আমি আলোচনা কৰি গৈ থাকিম। গতিকে জনসংখ্যাটো অৰ্থনীতিখনৰ কাৰণো হ'ব পাৰে উন্নয়নৰ আৰু এটা পৰিণামস্বৰূপো হ'ব পাৰে। কাৰণ এখন দেশৰ জনসংখ্যা যেতিয়া বৃদ্ধি হৈ থাকে সেই বৃদ্ধিটো জনকল্যাণৰ স্বাৰ্থত যদি বৃদ্ধি হয়, এখন দেশৰ জনসাধাৰণৰ অৰ্থনৈতিক কল্যাণৰ স্বাৰ্থত যেতিয়া জনসংখ্যা বৃদ্ধি হয় তেতিয়াহ'লে অৰ্থনৈতিক উন্নয়নৰ কিছুমান আঁচনি গ্ৰহণ কৰিবলগীয়া হয়। অন্যহাতে জনসংখ্যাৰ যিটো আকাৰ, অৰ্থনীতিখনৰ জনসংখ্যাৰ আকাৰ, জনসংখ্যাৰ বিতৰণ, জনসংখ্যাৰ প্ৰকৃতি এই অৰ্থনৈতিক উন্নয়নৰ গতিবিধি নিৰ্ণয় কৰে। ধৰি লৈছোঁ এখন দেশৰ পৰিসীমা, ভৌগোলিক পৰিসীমা বহুত কম, ঠিক আছে, কিন্তু সেই দেশখনত যদি অত্যাধিক জনসংখ্যা থাকে তেতিয়াহ'লে সেই দেশখনত দৰিদ্ৰতাৰ সমস্যা, নিবনুৱা সমস্যা ইত্যাদি সমস্যা কিছুমানে দেখা দিব। গতিকে তেনে এখন ৰাষ্ট্ৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে সম্ভৱ নহয়। আৰু সেইকাৰণে দেখা যায় যিখিনি অনুন্নত ৰাষ্ট্ৰ হয় সেই অনুন্নত ৰাষ্ট্ৰসমূহত অত্যাধিক জনসংখ্যা থকাৰ কাৰণে অৰ্থনৈতিক উন্নয়নৰ হেঙাৰ হিচাপে আমি দেখিবলৈ পাওঁ। ঠিক আছে, গতিকে এখন দেশৰ জনসংখ্যাৰ আকাৰ, জনসংখ্যাৰ প্ৰকৃতি, জনসংখ্যাৰ বিতৰণ এই যিখিনি কাৰক হয় সেই কাৰকসমূহে অৰ্থনীতিৰ উন্নয়নত যথেষ্ট পৰিমাণে সহায় কৰে। আমি এটা মেপ আমি পাব পাৰোঁ। ঠিক আছে, আমি বিভিন্ন ধৰণৰ আঁচনি তাৰ পৰা প্ৰস্তুত কৰিব পাৰোঁ। উন্নত দেশত বৰ্ধিত জনসংখ্যা অৰ্থনৈতিক উন্নয়নৰ কাৰণে আশীৰ্বাদস্বৰূপ হোৱাৰ বিপৰীতে অনুন্নত দেশসমূহত জনবহুল অৰ্থনৈতিক উন্নয়নৰ কাৰণে হেঙাৰ হৈ পৰা দেখা যায়। উন্নত ৰাষ্ট্ৰসমূহত যিহেতু জনসংখ্যা কম আৰু সেইকাৰণে জনসংখ্যা বৃদ্ধি যিমানেই হয় সিমানেই তেওঁলোকৰ প্ৰডাক্টিভিটি বাঢ়ে আচলতে। কাৰণ অৰ্থনীতিখনক কাম কাজ কৰিবলৈ হ'লে এও জনসংখ্যা লাগিব। তাত যিমানখিনি মানুহ থাকে সেই মানুহখিনিৰ এখন অৰ্থনীতিত মানুহ লাগিবই, কাৰণ মানুহ থাকিলেহে তেওঁলোকে বস্তু প্ৰডাকশ্যন কৰিব, ইফেক্টিভ ডিমাণ্ড বাঢ়িব। এজ এ ৰিজাল্ট অলৰাউণ্ড ডেভেলপমেণ্ট যদি হ'বলৈ হয় জনসংখ্যা লাগিব। কিন্তু অনুন্নত ৰাষ্ট্ৰসমূহত যি অত্যাধিক জনসংখ্যা আছে সেই অত্যাধিক জনসংখ্যাই কিন্তু অৰ্থনৈতিক উন্নয়নৰ হেঙাৰ হৈ পৰা দেখিবলৈ পোৱা যায়। ঠিক আছে, এতিয়া জনসংখ্যাৰ সম্পৰ্কে উপযুক্ত অধ্যয়ন, গৱেষণা আৰু নীতিৰ অবিহনে ই অৰ্থনৈতিক উন্নয়নৰ বাধা হৈ থিয় দিব আৰু এই দিশৰ পৰা অৰ্থনৈতিক উন্নয়নত জনসংখ্যাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ঠিক আছে, এতিয়া জনসংখ্যাৰ অধ্যয়নৰ যিটো তাত্ত্বিক পটভূমি এই পটভূমিটোহে আজিৰ ক্লাছটোত আমি আলোচনা কৰিম। ডেমোগ্ৰাফিক ট্ৰানজেকশ্যনৰ এটা থিয়ৰী আছে, গতিকে এই থিয়ৰীটো আমি পিছৰ এটা ক্লাছত বেলেগকৈ আলোচনা কৰিম। ঠিক আছে,
অৰ্থনীতি উন্নয়নৰ দিশৰ পৰা যিখিনি বণিকবাদ আছিলে তেওঁলোকে তেতিয়াৰ দিনৰ পৰাই জনসংখ্যাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি আহিছিলে আৰু সেই বণিকবাদসকলে সামৰিক শক্তি বৃদ্ধি বা শ্ৰমিকৰ যোগান বৃদ্ধিৰ দিশৰ পৰা জনসংখ্যা বৃদ্ধি হোৱাটো বাঞ্ছা কৰিছিলে। প্ৰাকৃতিক দৰ্শন অনুসৰি প্ৰাকৃতিকবাদীসকলেও জনসংখ্যা বৃদ্ধিৰ বিষয়টো প্ৰাকৃতিক ঘটনাৰ এটা অংশ হিচাপে বিবেচনা কৰি ইয়াক বৰ্ধিত বা হস্তক্ষেপ নকৰা তেওঁলোকে মত পোষণ কৰিছিলে। ঠিক আছে, এতিয়া চাবা যেতিয়া বণিকবাদ বুলি কওঁ সেইখিনিত আডাম স্মিথৰ আগত বহুত কিছুমান তেওঁলোকৰ মাৰ্চেণ্টেলিষ্টসকল আছিলে আচলতে। এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ থিয়ৰী তেওঁলোকে দিছিলে। গতিকে এই আৰু আমি বেছ হিচাপে আমি আডাম স্মিথৰ পৰা কনচেপ্টবিলাক লৈ লওঁ। ঠিক আছে, কিন্তু তাৰ আগতো প্ৰভাইড কৰা হৈছিলে। ঠিক আছে, মাৰ্চেণ্টেলিষ্টসকল আছিলে। গতিকে এই যিখিনি বণিকবাদ আছিলে তেওঁলোকে কি কৰিছিলে জনসংখ্যাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছিলে। গতিকে তেওঁলোকে সেইখিনি সময়ত ভাবিছিলে যে বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন আছে। কিয় প্ৰয়োজন আছে? সাময়িক শক্তি বৃদ্ধি কৰিবৰ কাৰণে, শ্ৰমিকৰ যোগান বৃদ্ধি কৰিবৰ কাৰণে, কাৰণ শ্ৰমিক নহ'লে এখন অৰ্থনীতি উৎপাদন হয়নে উৎপাদনশীলতা বৃদ্ধি নাপাব। আৰু লগতে শ্ৰমিকসকল কোন? জনসংখ্যা। তেওঁলোক নহ'লে সেই দ্ৰব্য সামগ্ৰীখিনি কোনে কিনিব? হয়নে? আল্টিমেটলি এখন দেশত যিমানখিনি মানুহ থাকে সেই দেশখনৰ সামগ্ৰিক চাহিদা বৃদ্ধি পাবৰ কাৰণে জনসংখ্যাৰ প্ৰয়োজন আৰু সামগ্ৰিক চাহিদা বৃদ্ধি পালেহে মানুহে বস্তু উৎপাদন কৰিব। গতিকে এই দৃষ্টিভংগীৰ পৰা তেওঁলোকে কি কৰিছিলে জনসংখ্যা বৃদ্ধি হোৱাটো বিচাৰিছিলে বা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে বাঞ্ছা কৰিছিলে। কিন্তু প্ৰাকৃতিক দৰ্শন অনুসৰি প্ৰাকৃতিকবাদীসকলে তেওঁলোকে কি কৰিছিলে জনসংখ্যা বৃদ্ধিৰ বিষয়টো প্ৰাকৃতিক ঘটনা হিচাপে তেওঁলোকে মত পোষণ কৰিছিলে। ইয়াত কোনো ধৰণৰ হস্তক্ষেপ নাই। অৱশ্যে একাংশ প্ৰকৃতিবাদী চিন্তাবিদসকলে জনসংখ্যা নিয়ন্ত্ৰণৰ লঘু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শও আগবঢ়োৱা দেখা গৈছিলে। গতিকে তেওঁলোকে ভাবিছিলে যে জনসংখ্যাৰ যিটো বৃদ্ধি হয়, জন্ম হয় মানুহৰ, শিশুৰ জন্ম হয়, গতিকে এই জন্ম হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া বা গতিকে প্ৰথমতে তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ নকৰিছিলে, যদিও একাংশ প্ৰকৃতিবিদসকলে কি কৰিছিলে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লঘু সমৰ্থন কিন্তু আগবঢ়াইছিলে। গতিকে আজিৰ ভিডিঅ'টোত আমি বিভিন্ন ধৰণৰ ব্যক্তিসকল বা সেইখিনি সময়ত যিখিনি চিন্তা চৰ্চা আছিলে এজ এ হিষ্ট্ৰী হিচাপে আমি আজিৰ ক্লাছটোত আলোচনা কৰিম। ইম্পৰ্টেণ্ট হয়। নেক্সট এতিয়া আমি আডাম স্মিথলৈ আহিছোঁ। আডাম স্মিথে জনসংখ্যা বৃদ্ধিৰ সম্পৰ্কত এক ইতিবাচক মনোভাৱ পোষণ কৰিছিলে। তেওঁৰ দৃষ্টিত প্ৰকৃতিত অপৰ্যাপ্ত সম্পদ আছে আৰু জনসাধাৰণে ইয়াক আহৰণ কৰি নিজৰ মংগল সৰ্বাধিক কৰাৰ লগতে সামাজিক মংগল সৰ্বাধিক কৰিব পাৰে। গতিকে জনসংখ্যা বৃদ্ধিৰ সমস্যা সৃষ্টি নকৰে। গতিকে আডাম স্মিথৰ যিখিনি সময় আছিলে সেইখিনি সময়ত তেওঁ অৰ্থনীতিখনত যিখিনি থিয়ৰী আছিলে, ঠিক আছে, সেইখিনি সময়ৰ পাৰ্চপেক্টিভত যিখিনি থিয়ৰী আছিলে হয়তো সেইখিনি সময়ত ৰেলিভেণ্ট আছিলে। কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰতো ৰিচোৰ্চবিলাক আনলিমিটেড নহয়, হয়নে নহয়? পৰ্যাপ্ত এতিয়া যিমানেই পৃথিৱীত জনসংখ্যা বৃদ্ধি হৈ আহিব সিমানেই কিন্তু প্ৰাকৃতিক সম্পদ কমি আহিব। গতিকে সেইখিনি সময়ত তেওঁ দৃষ্টিভংগীটো এনেকুৱা আছিলে যে প্ৰকৃতিত পৰ্যাপ্ত পৰিমাণে সম্পদ আছে, গতিকে জনসাধাৰণে ইয়াৰ আহৰণ কৰি নিজৰ মংগল সাধন কৰিব লাগে। কাৰণ মানুহ আছে, মানুহ যিমানেই ধৰা পৃথিৱীত মানুহ যিমানেই থাকে সেই অনুপাতে তেওঁলোকে নিজৰ কাম কৰিব, নিজৰ কাম কৰি বস্তু উৎপাদন কৰিব। এনেধৰণেই মানুহৰ মংগল সাধন হৈ পাৰে, অৰ্থনীতিৰ বিকাশ হ'ব বুলি আডাম স্মিথে ভাবিছিলে। গতিকে আডাম স্মিথৰ ফালৰ পৰা যদি আমি চাওঁ জনসংখ্যা বৃদ্ধিটোৱে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে বুলি কৈছিলে। গতিকে নেক্সট কিন্তু আমি চাব লাগিব মালথাছৰ থিয়ৰী অফ পপুলেশ্যন। তোমালোকে হিষ্ট্ৰী অফ ইকনমিক থটৰ যোনখন পেপাৰ আছে সেই পেপাৰখনত এইটো পঢ়িব লাগিব। বহুত বেছি এটা ইম্পৰ্টেণ্ট প্লাছ এটা ইণ্টাৰেষ্টিং মানে থিয়ৰী হয় যে আমি ইকনমিক্স পঢ়িবলৈ হ'লে ডেভেলপমেণ্টৰ পেপাৰখনতেই হওক বা হিষ্ট্ৰী পেপাৰখনতেই হওক মালথাছিয়ান থিয়ৰী অফ পপুলেশ্যন পঢ়িবই লাগিব। ঠিক আছে, গতিকে মালথাছৰ থিয়ৰী অফ পপুলেশ্যনত বহুত বেছি কিছুমান কথা আলোচনা কৰা হৈছিলে আৰু জনসংখ্যাৰ যিটো ধাৰা বা যিটো কনচেপ্ট সেই মালথাছৰ থিয়ৰীৰ পৰা কিন্তু বহুত বেছি পৰিমাণে জনা গৈছিলে। যদিও তাত কিছুমান লিমিটেশ্যন আছিলে, এইটো নহয় যে তাত কোনো সীমাবদ্ধতা নাছিলে, বহুত সীমাবদ্ধতা আছে, তথাপিতো কিন্তু জনসংখ্যাৰ প্ৰতি যিটো সজাগতা সেই বা জনসংখ্যা বৃদ্ধিৰ যিটো ভয়াৱহতা তাৰ কিন্তু বহু পৰিমাণে বাস্তৱ এখন ছবি কিন্তু সেই মালথাছৰ থিয়ৰীখনত বহু পৰিমাণে দেখিব পোৱা গৈছিলে। এইটো নকওঁ যে সম্পূৰ্ণৰূপে মানে ৰিয়েলিষ্টিক আছিলে, সম্পূৰ্ণৰূপে বাস্তৱ আছিলে, এইটো নহয়, কিন্তু তাৰ আগত যিখিনি চিন্তাবিদসকল আছিলে তেওঁলোকতকৈ মালথাছৰ থিয়ৰীটো বহুত বেছি উন্নত আছিলে। ঠিক আছে,
বৰ্ধিত জনসংখ্যাৰ ৰেহ ৰূপৰ প্ৰতি ৰিকাৰ্ডো আৰু মালথাছৰ ধাৰণা কিন্তু আশাবাদী নাছিলে। তেওঁলোকে মানে বৰ্ধিত জনসংখ্যা অৰ্থনীতিখনৰ কাৰণে ভাল বুলি ভবা নাছিলে। মালথাছে জনসংখ্যা বৃদ্ধিৰ সম্পৰ্কত অধ্যয়নৰ পথ মুকলি কৰি কয় যে মানুহৰ জীৱন ধাৰণৰ উৎপাদন কৰা ক্ষমতাতকৈ সন্তান জন্ম দিয়া ক্ষমতা অধিক। গতিকে জনসংখ্যা বৃদ্ধি গুণাত্মক ক্ৰমত বৃদ্ধি পায় আৰু খাদ্য শস্য যোগাত্মক ক্ৰমত বৃদ্ধি পায়। এই কথাটো মন কৰিবা। মালথাছৰ থিয়ৰী অফ পপুলেশ্যনৰ যোনটো কনচেপ্ট হয়, সেই থিয়ৰী অফ পপুলেশ্যনটো মেইন দুটা ধাৰণা আছিলে। প্ৰথম কথাটো হৈছে যে জীৱন ধাৰণৰ কাৰণে মানুহক খাদ্য শস্যৰ অপৰিহাৰ্য। অবভিয়াছলি আমি জীৱন ধাৰণ কৰিছোঁ, ঠিক আছে, কিন্তু সেই জীৱন ধাৰণৰ কাৰণে মানুহক খাদ্য শস্য লাগে। কিন্তু তেওঁ কৈছিলে যে জনসংখ্যাটো গুণাত্মক ক্ৰমত বৃদ্ধি পায়। এই গুণাত্মক ক্ৰম মানে বুজি পোৱা নে? গুণাত্মক ক্ৰমত যদি মই মেথমেটিক্সত লিখিবলৈ যাওঁ, গুণাত্মক ক্ৰমটো হৈছে 1, 2, 4, 8, 16, 32 এনেধৰণে ডট ডট ডটকৈ হৈ থাকিব। এইটো হৈছে পপুলেশ্যনৰ ক্ষেত্ৰত, ঠিক আছে, জনসংখ্যাৰ ক্ষেত্ৰত গুণাত্মক ভাৱত। আৰু খাদ্য শস্য সদায় যোগাত্মক ক্ৰমত বা সমান্তৰালভাৱে বৃদ্ধি হয়। খাদ্য শস্য ডেট মিনছ 1, 2, 3, 4, 5, 6 এনেধৰণে খাদ্য শস্য বৃদ্ধি পায়। তাৰমানে তেওঁ এইটো ক'ব বিচাৰিছিলে যে এখন অৰ্থনীতিত যিমান পৰিমাণৰ সম্পদ আছে, সেই সম্পদখিনি বা যিখিনি মানে শস্য মানুহে খেতি কৰিব পাৰিব, আমি যদি সহজকৈ ক'বলৈ যাওঁ যে যিমানখিনি মানে আমাৰ হাতত সম্পদ আছে, সেইখিনিত খেতি কৰি পেলাই সমান যোগাত্মকভাৱে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি যোগাত্মকভাৱেহে বৃদ্ধি কৰিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে যিটো মানুহৰ জনসংখ্যা, সেইটো কিন্তু গুণাত্মক দিশত বৃদ্ধি পায়। যেনেধৰণে 1, 2, 4, 8, 16, 32 ডট 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 এনেধৰণে জনসংখ্যা বৃদ্ধি পায়। এইটোকে কোৱা হয় গুণাত্মক, ঠিক আছে। ইম্পৰ্টেণ্ট হয়, চাই যাবা বা তোমালোকে লিখি যাব পাৰা। আৰু সেয়েহে তেওঁ কৈছে প্ৰতি 25 বছৰৰ মূৰে মূৰে জনসংখ্যা ইয়াৰ প্ৰথমৰ দুগুণ হয়, ঠিক আছে। প্ৰত্যেকটো 25 বছৰ 25 yearsৰ মূৰত জনসংখ্যা, এতিয়া যদি এইটো বছৰত ধৰি লৈছোঁ জনসংখ্যা আছে 100, ঠিক আছে, নেক্সট 25 বছৰৰ পিছত আকৌ ইয়াৰ দুগুণ হৈ যাব, 200 হৈ যাব। গতিকে ইয়াৰ কি হৈ যায়, দুগুণ হৈ যায় প্ৰতি 25 বছৰৰ মূৰে মূৰে। গতিকে ইয়াৰ ফলত কি হয়, অত্যাধিক জনসংখ্যাৰ সমস্যাই দেখা দিয়ে। যিহেতু অত্যাধিক জনসংখ্যাৰ সমস্যাই দেখা দিয়ে আৰু নেক্সট কথাটো হৈছে তাৰ পৰিৱৰ্তে কৃষিৰ ক্ষেত্ৰত ক্ৰমহ্ৰাসমান উপযোগিতা বিধিটো প্ৰযোজ্য হয়। এইটো তোমালোকে লিখি ল'ব পাৰা যে মালথাছৰ থিয়ৰী অফ পপুলেশ্যনৰ ক্ষেত্ৰত জনসংখ্যা যিমান পৰিমাণে বৃদ্ধি পাইছিলে, সিমান পৰিমাণে কিন্তু খাদ্য শস্য বৃদ্ধি পোৱা নাছিলে, ঠিক আছে। প্ৰতি 25 বছৰৰ মূৰে মূৰে জনসংখ্যা দুগুণ হৈ যায়, কিন্তু তাৰ সমান্তৰালভাৱে খাদ্য শস্য ক্ৰমহ্ৰাসমান ডিমিনিচিং হাৰত হয়, ঠিক আছে, ক্ৰমহ্ৰাসমান হয়। ক্ৰমহ্ৰাসমান মানে এই বিধি অনুসৰি কাৰিকৰী কৌশলৰ প্ৰগতি থাকে সত্ত্বেও, মানে এতিয়া ধৰা 1, 2, 3, 4, 5, 6 এনেধৰণে বাঢ়ি যাব। অবভিয়াছলি তাত প্ৰযুক্তিবিদ্যাও ব্যৱহাৰ কৰিব, কিন্তু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা স্বত্তেও দীৰ্ঘকালীন সময়ত উৎপাদনটোত ক্ৰমান্বয়ে আমি হ্ৰাস পোৱা দেখা যায়, ক্ৰমহ্ৰাসমান হাৰত হয়, ঠিক আছে। গতিকে খাদ্য শস্য আৰু জনসংখ্যা এই দুয়োটাৰ মাজত এটা অসমতাৰ সৃষ্টি হয়, যাৰ কাৰণে অভাৰ পপুলেশ্যন বা জনাধিক্যৰ যিটো সমস্যা, সেই সমস্যাটোৱে দেখা দিয়া বুলি কোৱা হৈছে। গতিকে মালথাছে এইখিনিৰ কাৰণে বা এই অসমতা দূৰ কৰিবৰ কাৰণে দুটা কথা কৈছিলে। এটা হৈছে প্ৰতিৰোধমূলক ব্যৱস্থা, প্ৰিভেণ্টিভ চেক বুলি আমি যাক কওঁ, আৰু আনটো হৈছে প্ৰাকৃতিক ব্যৱস্থা, যাক তেওঁলোকে নৈতিক সংযম বুলি কোৱা হয় বা প্ৰতিৰোধমূলক ব্যৱস্থা বুলিও আমি ইয়াক ক'ব পাৰোঁ। গতিকে এই ব্যৱস্থাটোত আছিলে যে প্ৰতিৰোধমূলক ব্যৱস্থা হৈছে নৈতিক সংযম, পলমকৈ বিবাহ কাৰ্যৰ পৰা বিৰত থকা বা মানুহে ইচ্ছাই এই ব্যৱস্থাসমূহ যদি গ্ৰহণ নকৰে, ঠিক আছে, গতিকে তেতিয়া প্ৰাকৃতিক কাৰকত পৰিব। কিন্তু নৈতিক সংযম বিষয়টো এনেকুৱা হয়, নৈতিক সংযম মানে হৈছে যে সন্তান জন্ম দিব নিবিচৰা, ঠিক আছে, বা পলমকৈ বিবাহ হোৱা। আগতে বহুত বেছি সোনকালে বিবাহ হৈছিলে কাৰণে, গতিকে এগৰাকী মহিলাই বহুত দীৰ্ঘদিন সময়ৰ কাৰণলৈকে তেওঁ সন্তান জন্ম দিয়া ক্ষমতাটো থাকে। কিন্তু যদিহে তেওঁ পলমকৈ বিবাহত আবদ্ধ হৈ থাকে, ফৰ এক্সাম্পল এগৰাকী মহিলাই 45 years to 50 yearsৰ ভিতৰত সন্তান জন্ম দিব পাৰে। গতিকে সেই মহিলাগৰাকীয়ে যদি 15 yearsত বিবাহত আবদ্ধ হৈছিলে, গতিকে 15ৰ পৰা সেই
5 to 50 ইয়াৰ্ছলৈকে এই গোটেই সময়ছোৱাত তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাটো থাকে। কিন্তু তাৰ পৰিৱৰ্তে এগৰাকী মহিলাই যদি 30 to 35 ইয়াৰ্ছৰ ভিতৰত বিবাহত বহে আৰু বাকী সময় থাকিলে 45 to 50 years, গতিকে এই মাজত ইমানখিনি সময়হে তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতা থাকে। বুজি পালানে কি ক'ব বিচাৰিছে? সেইটো হৈছে পলমকৈ বিবাহ হোৱাৰ সমস্যা, যাৰ পৰিৱৰ্তে জনসংখ্যা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি। ঠিক আছে, গতিকে এইখিনি কথা তেওঁ নৈতিক সংযমৰ কথা কৈছে আৰু ইয়াৰ উপৰিও কিন্তু অন্যথা প্ৰাকৃতিক পৰিঘটনা, গতিকে যিখিনিয়ে নৈতিক সংযমৰ মানি নলয়, ঠিক আছে, প্ৰাকৃতিক পৰিঘটনাই স্বয়ংক্ৰিয়ভাৱে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰে। কিয় হয়? যদিহে মানুহে এই ব্যৱস্থাখিনি মানি নলয়, মানে নৈতিক সংযমখিনি যেতিয়া মানি নলয়, যদি সোনকালে বিবাহত আবদ্ধ হয় বা সন্তান বেছিকৈ জন্ম দিয়ে, তেতিয়া অৰ্থনীতিখনত কি হয়, স্বইচ্ছাই কিছুমান প্ৰাকৃতিক মানে সমস্যা ব্যৱস্থা দেখা দিয়ে। যুদ্ধ বিগ্ৰহ হ'ব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে, প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে, হয়নে নহয়? এই কামখিনি বা এই মানে কাৰ্যখিনি সংঘটিত হ'ব পাৰে, কাৰণ যিমানেই মানে কম সময়ত কম এইজৰ পৰা এগৰাকী মহিলাই সন্তান জন্ম দিব, সিমানেই মাতৃৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব। ঠিক আছে, আৰু সন্তানৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব। ঠিক আছে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব, জনসংখ্যা বৃদ্ধি হ'ব, বিভিন্ন সময়ত যুদ্ধ বিগ্ৰহৰ নিচিনা সমস্যা দেখা দিব, বৰ্ধিত জনসংখ্যাৰ ফলত মানুহে বনাঞ্চল ধ্বংস কৰিব, প্ৰাকৃতিক দুৰ্যোগৰ নিচিনা কিছুমান সমস্যাৰ সৃষ্টি হ'ব। গতিকে এই যিটো প্ৰক্ৰিয়া, এতিয়া আমি যদি বাস্তৱতো চাওঁ, বৰ্তমান কিন্তু মালথাছে কৈ যোৱা সেই পিকচাৰখন আমি এতিয়াও দেখিবলৈ পাওঁ। ডেছপাইট এই যোনটো ধাৰণা হয়, তেওঁ অলমষ্ট 1798 ইমান সময়ত তেওঁ এই কনচেপ্টটো লৈ আনিছিলে। ঠিক আছে, গতিকে যদিও থিয়ৰিটো পুৰণা হয়, তথাপিতো কিন্তু বৰ্তমান আমি বাস্তৱ ছবিখন ইয়াত দেখিবলৈ পাওঁ। ঠিক আছে, বিশেষকৈ জনসংখ্যা ৰোধ কৰিবৰ কাৰণে কৰা ব্যৱস্থাটো। ঠিক আছে, তাৰপিছতে এইখিনি আমি মালথাছৰ হ'ল, আৰু মালথাছৰ থিয়ৰি অফ পপুলেশ্যন, হিষ্ট্ৰী অফ ইকনমিক থটৰ যোনখন পেপাৰ, সেই পেপাৰখনত আমি ডিটেইলছত আলোচনা কৰিম। অৰ্থনীতিবিদ J.S. মিলেও মালথাছক সমৰ্থন কৰিছে আৰু নব্য মালথাছীসকলেও কৃত্ৰিম উপায়ে জনসংখ্যা বা জন্ম নিয়ন্ত্ৰণৰ যুক্তি দাঙি ধৰিছে। আৰু ইয়াত তেওঁলোকৰ মতামত হ'ল যে মানুহে নিজেই যান্ত্ৰম অৱস্থাৰ পৰা বহুত দূৰত আঁতৰি আহিলে এনেস্থলত কৃত্ৰিম উপায় অৱলম্বন কৰিও তেওঁলোকে কি কৰিব পাৰে, জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰে, আৰু ই এক প্ৰকাৰৰ প্ৰাকৃতিক আৰু স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিব। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট হৈছে সংস্থাপনবাদীসকল, যাক আমি ক্লাছিকেল ইকনমিষ্টসকলৰ কথা কওঁ। ক্লাছিকেল ইকনমিষ্টসকলে কি কৰিছিলে, যে সংস্থাপনবাদীসকলে অৰ্থনীতিবিদসকলৰ মূলতঃ মূলধন আৰু জনসংখ্যা, ঠিক আছে, তেওঁলোকে মূলধন আৰু জনসংখ্যা বৃদ্ধিৰ মাজত চলা যি ক্ৰিয়া প্ৰতিক্ৰিয়া, সেই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ জৰিয়তে পুঁজিবাদী আৰু অৰ্থনীতিত উন্নয়নৰ সম্পৰ্কে সম্পদ হোৱা তেওঁ ব্যাখ্যাখিনি দাঙি ধৰিছে। আৰু এই ব্যাখ্যা অনুসৰি যিমান দিনলৈকে মূলধন গঠন অব্যাহত থাকিব, সিমান দিনলৈকে হ্ৰস্বকালত মজুৰি বৃদ্ধি হৈ পেলাই জনসংখ্যা বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকিব। গতিকে মূলধন গঠন যেতিয়া বন্ধ হ'ব, মূলধন গঠন বন্ধ হোৱাৰ লগে লগে জনসংখ্যা বৃদ্ধিটো হ্ৰাস কৰিব। এই কথাটো বুজিবলৈ চেষ্টা কৰিবা, যে ক্লাছিকেল ইকনমিষ্টসকলে কি কৰিছিলে, সংস্থাপনবাদ মানে হৈছে ক্লাছিকেল ইকনমিষ্ট, তেওঁলোকে কি কৰিছিলে, মূলধন আৰু জনসংখ্যা, মালথাছে যেনেকৈ খাদ্য শস্যৰ জনসংখ্যাৰ কথা কৈছিলে, ক্লাছিকেলসকলে কি কৰিছিলে, মূলতঃ মূলধন আৰু জনসংখ্যাৰ মাজত চলা এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ জৰিয়তে পুঁজিবাদী অৰ্থনীতিত উন্নয়নৰ সম্পদ হোৱাৰ ব্যাখ্যাতে দাঙি ধৰিছে। এই ব্যাখ্যা অনুসৰি যিমান দিনলৈকে মূলধন গঠন অব্যাহত থাকিব, সিমান দিনলৈকে হ্ৰস্বকালত মজুৰি বৃদ্ধি হৈ থাকিব। যিমানেই মানুহক মজুৰি পায়, সিমানেই কি হ'ব, পৰিয়ালটোৱে অধিক সন্তান জন্ম দিব বিচাৰিব, হয়নে? অধিক সন্তান জন্ম দিব বিচাৰিব, অধিক টকা উপাৰ্জন কৰিব, অধিক মূলধন গঠন কৰিব বিচাৰিব, আৰু এনেধৰণেই আচলতে অৰ্থনীতিখনত কি হ'ব, জনসংখ্যা বৃদ্ধি হ'ব পাৰিব। আৰু যেতিয়া সেই মূলধন গঠন বন্ধ কৰি দিয়া হ'ব, তাৰ লগে লগে কিন্তু কোৱা হৈছে যে জনসংখ্যা বৃদ্ধিও হ্ৰাস পাব। ঠিক আছে, নেক্সট ইম্পৰ্টেণ্ট কনচেপ্টটো হৈছে, আই হোপ সকলোৱে দেখা পাইছে। নেক্সট ইম্পৰ্টেণ্টটো হৈছে, অৰ্থনীতিবিদ কেননে কৈছে এখন অৰ্থনীতিত প্ৰাপ্ত সম্পদৰ ব্যৱহাৰৰ দিশৰ পৰা কাম্য জনসংখ্যা নিৰ্ণয় কৰিছে। তেওঁ ব্যাখ্যা অনুসৰি এখন দেশৰ সম্পদৰাজি সম্পূৰ্ণ ব্যৱহাৰ কৰি জাতীয় আয় সৰ্বাধিক কৰি তুলিবলৈ যি আকাৰৰ জনসংখ্যাৰ প্ৰয়োজন, সেয়ে হৈছে কাম্য জনসংখ্যা।
মন কৰিবা ইয়াত কিন্তু সম্পদৰ কথা কৈছে তেওঁ কৈছে যে এখন অৰ্থনীতিত প্ৰাপ্ত সম্পদৰ ব্যৱহাৰৰ দিশৰ পৰা কাম্য জনসংখ্যাৰ কথা কৈছে এই ব্যাখ্যা অনুসৰি সম্পদৰাজি এখন দেশত যিমানখিনি সম্পদৰাজি ব্যৱহাৰ কৰি জাতীয় আয় সৰ্বাধিক কৰিবলৈ জনসংখ্যাৰ আকাৰৰ প্ৰয়োজন হয় তাৰ মানে দেশখনৰ সম্পদৰাজি বৃদ্ধি কৰিবলৈ জনসংখ্যা লাগিব ঠিক আছে আৰু কাম্য জনসংখ্যাৰ যেতিয়া নাটনিৰ সন্মুখীন হ'ব আৰু ইয়াত প্ৰাকৃতিক জনসংখ্যা বাঢ়িলে জনবহুলতাৰ সমস্যা উদ্ভৱ হ'ব অন্যহাতে ইয়াতকৈ প্ৰাকৃতিকভাৱে জনসংখ্যা যদি বাঢ়ি যায় প্ৰকৃতভাৱে জনসংখ্যা বাঢ়িলে জনবহুলতা উদ্ভৱ হ'ব কিন্তু এখন দেশৰ জনসংখ্যা প্ৰকৃত ইয়াত এটা মাৰ্ক এটা বান্ধি দিছে প্ৰকৃত জনসংখ্যা দেই প্ৰকৃত জনসংখ্যা কমিলে দেশখনৰ জননাটনিৰ সমস্যাৰ সন্মুখীন হ'ব আকৌ প্ৰকৃত জনসংখ্যা বাঢ়িলে জনবহুলতাৰ সমস্যাও সৃষ্টি হ'ব কিন্তু দেশখনৰ জাতীয় আয় সৰ্বাধিক কৰিবৰ কাৰণে ঠিক আছে আমাৰ যেনেকৈ নেশ্যনেল ইনকাম বুলি আমি কওঁ সেই নেশ্যনেল ইনকামটো বৃদ্ধি কৰিবৰ কাৰণে জনসংখ্যাৰ এটা প্ৰয়োজন হয় ঠিক আছে যেটোক আমি কওঁ কাম্য জনসংখ্যা মানে এখন দেশৰ যদি আমি ইনকাম বৃদ্ধি কৰিবলগীয়া হয় নেশ্যনেল ইনকাম বৃদ্ধি কৰিবলগীয়া হয় তেতিয়াহ'লে দেশখনত জনসংখ্যা লাগিব কিন্তু তাৰ এটা তেওঁ কাম্য জনসংখ্যা বুলি এটা নিৰ্ধাৰিত কৰি দিছে যদি প্ৰকৃত জনসংখ্যা কমি যায় তেতিয়া দেশখনৰ জননাটনিৰ সমস্যাৰ সৃষ্টি হ'ব আৰু যদিহে এই প্ৰকৃত মানে যেটো জনসংখ্যাৰ বৃদ্ধিও হয় তেতিয়া কিন্তু জনবহুলতাৰ সমস্যা উদ্ভৱ হ'ব অন্যহাতে মাৰ্ক্সে কৈছে খাদ্যশস্যৰ নাটনিৰ বাবে জনবহুলতাৰ উদ্ভৱ নহয় জনবহুলতা ঘাইকৈ পুঁজিবাদীৰ উৎপাদন ব্যৱস্থাই জগৰীয়া মাৰ্ক্সে কিন্তু খাদ্যশস্যৰ কথা কোৱা নাই যেনেধৰণে মালথাছে খাদ্যশস্যৰ কথা কৈছিলে ঠিক তেনেধৰণে মাৰ্ক্সে কিন্তু খাদ্যশস্যৰ কথা কোৱা নাছিলে তেওঁ কৈছিলে জনবহুলতাটো উদ্ভৱ হয় পুঁজিবাদী উৎপাদনৰ কাৰণে এই ব্যৱস্থাত শ্ৰমিকৰ ন্যায্যৰ প্ৰাপ্ত অনুসৰি বানচ যদি দিয়া নহয় বা উৎপাদনত যন্ত্ৰপাতি প্ৰয়োগ কৰি শ্ৰমিকক যদি সংস্থাপনৰ পৰা অব্যাহতি দিয়া হয় এই ব্যৱস্থাত বজাৰৰ পৰিসৰ সংকুচিত হৈ দেশখনৰ উৎপাদন আহিলাসমূহ মুষ্টিমেয় বা যেতিয়া পুঁজিবাদী লোকসকলৰ হাতত কেন্দ্ৰীভূত হৈ থাকে সেইখিনি সময়ত জনাধিকত্বৰ সমস্যাই দেখা দিয়ে কাৰণ শ্ৰমিকসকলে কাম কৰিবলৈ তেতিয়া ইচ্ছা নকৰে ঠিক আছে তাৰপিছত অত্যাধিক জনাধিকৰ সমস্যাৰ সৃষ্টি হ'ব ঠিক আছে ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চিন্তাবিদে জৈৱিক আৰু সামাজিক কাৰকৰ ভিত্তিত জনসংখ্যাৰ বৃদ্ধিৰ ব্যাখ্যা কৰিছে আৰু এইবিলাকৰ ভিতৰত উন্নত অৰ্থনীতিৰ জনসংখ্যাৰ ৰেহৰূপবিলাকৰ লগত সংগতি ৰাখি চি.পি. ব্লেকাৰে অৱতাৰণা কৰা জনসংখ্যাৰ পৰিৱৰ্তনৰ তত্ত্বটো অন্যতম যাক আমি ডেমোগ্ৰাফিক ট্ৰানজেকশ্যন থিয়ৰী বুলি কওঁ আমি সেইটো আলোচনা কৰিব লাগিব ঠিক আছে ব্লেকাৰৰ পোষণ কৰিছে যে এখন দেশৰ অৰ্থনীতিৰ বিকাশৰ কালত জন্মৰ হাৰ আৰু মৃত্যু হাৰ 5টা স্তৰ অতিক্ৰম কৰিব লাগে ঠিক আছে আমি 5টা স্তৰ অতিক্ৰম কৰিব লাগে আৰু জনসংখ্যাৰ সম্পৰ্কে অৱতৰণ কৰা সকলো তত্ত্বৰ ভিতৰত জনসংখ্যাৰ পৰিৱৰ্তন তত্ত্বটো অধিক গ্ৰহণযোগ্য মালথাছৰ থিয়ৰীতকৈও এই থিয়ৰীটো বেছি ৰিয়েলিষ্টিক বুলি ধৰা হয় কাৰণ ইয়াত কেৱল এবিধ দুবিধ কাৰকৰ ভিত্তিতে জনসংখ্যা বিকাশৰ ব্যাখ্যা কৰা হোৱা নাই 5টা স্তৰ দিছে প্ৰত্যেকটো স্তৰতে তাৰ কিছুমান ক্ৰাইটেৰিয়া আছে আৰু সেইকাৰণে আচলতে এই যেটো চি.পি. ব্লেকাৰৰ যেটো ডেমোগ্ৰাফিক ট্ৰানজেকশ্যন থিয়ৰী হয় সেইটো গ্ৰহণযোগ্য বুলি কোৱা হয় ঠিক আছে মালথাছৰ তত্ত্বৰ দৰে ইয়াত কোনো ধৰণৰ নিৰাশাবাদী মনোভাৱো নাই ইউৰোপীয়ান দেশবিলাকৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত এই তত্ত্বটো গঠন কৰা হৈছে তদুপৰি এই তত্ত্বটো কেৱল উন্নত অৰ্থনীতিতেই নহয় তাৰ সমান্তৰালভাৱে অনুন্নত অৰ্থনীতিটো এই তত্ত্বটো প্ৰযোজ্য হয় গতিকে আজিৰ ভিডিঅ'টোত আমি জাষ্ট ডেমোগ্ৰাফিক ট্ৰানজেকশ্যনৰ যেটো প্ৰচেছ হয় সেই প্ৰচেছটোহে আলোচনা কৰিলোঁ বিভিন্ন ধৰণৰ সময়ত কেনেধৰণে চিন্তাবিদসকল অৰ্থনীতিবিদসকলে কেনেধৰণৰ মতামত আগবঢ়াইছিলে এই সম্পৰ্কে আলোচনা কৰিলোঁ পিছৰ ক্লাছবিলাকত আমি সেইখিনি আলোচনা কৰি যাম আৰু বহুতখিনি কনসেপ্ট জানিব লাগিব গতিকে এই বস্তুখিনি দেখাত যদিও হিষ্ট্ৰী পাৰ্টৰ নিচিনা লাগে তোমালোকে কিন্তু স্কিপ নকৰিবা এই কুৱেশ্যনখিনিও কিন্তু ইম্পৰ্টেণ্ট হয় কিছুমান কনসেপ্ট আমাৰ আছে ষ্টুডেণ্টে বহুত বেছি বৰিং পায় বা এইখিনি মানে প্ৰয়োজন নহয় বুলি ভাবে আৰু গতিকে সেই বস্তুখিনিও কিন্তু তোমালোকে পঢ়িব লাগিব ইণ্টাৰেষ্টিং নোহোৱা বস্তু এটাও তোমালোকে ভালদৰে কনসেপ্টবিলাক বুজাই ল'ব লাগিব কিছুমান বাস্তৱ ছবি তোমালোকে আনি লোৱা বা ষ্টৰী হিচাপে মনত ৰাখা তেনেধৰণে হ'লেও পঢ়িব লাগিব আদাৰৱাইজ তোমালোকৰ ইকনমিক্সৰ এই পেপাৰখন
কম স্কোৰিং পেপাৰ হয় অন্য পেপাৰ ইণ্টাৰনেশ্যনেলৰ যোনখন পেপাৰ সেই পেপাৰখনতকৈ এই পেপাৰখনৰ স্কোৰিংটো কম হয় ঠিক আছে গতিকে তাৰ কাৰণে কিন্তু তোমালোকৰ কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব যদিও কিছুমান টপিক পঢ়ি ষ্টুডেণ্টে বেয়া পায় তথাপিতো তোমালোকে পঢ়িব লাগিব ঠিক আছে দেখাত হিষ্ট্ৰী নিচিনা পেপাৰ মানে কিছুমান কনচেপ্ট আছে গতিকে সেইকাৰণে বহুত ষ্টুডেণ্টে বেয়া পায় পঢ়িবলৈ গতিকে সেইটো নকৰিবা প্ৰথম আৰম্ভণিৰ পৰাই পঢ়া মই আশা কৰোঁ যেনেধৰণৰ তোমালোকৰ এটা ৰিজাল্ট বিচাৰিছা সেই ৰিজাল্টটো যাতে তোমালোকৰ মেইনটেইন হৈ থাকে আৰু যদি কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আজি কনচেপ্টটো বুজি পালানে এটা কমেণ্ট কৰি জনাবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ